অৱশ্যে কোভিডৰ বাবে আমি যি ধৰণে অসমত বিনিয়োগৰ যিটো ইক'চিষ্টেম এডভান্টেজ 1ৰ সময়ত গঢ়ি তোলা হৈছিল তাক আমি যি ধৰণে কেৰি ফৰৱাৰ্ড কৰিব লাগিছিল তাক আমি কেৰি ফৰৱাৰ্ড কৰিব পৰা নাছিলোঁ। যদিও আমি ইনভেষ্টমেণ্ট সামিট পতা নাছিলোঁ, কিন্তু যোৱা 4টা বছৰত ৰাজ্য চৰকাৰে লোৱা বিভিন্ন প্ৰচেষ্টাৰ জৰিয়তে অসমত বহুখিনি বিনিয়োগ আহিব আৰম্ভ কৰিছে আৰু গোটেই ভাৰততে গুড গভৰ্নেন্স আৰু এটা গুড ইনভেষ্টমেণ্ট ডেষ্টিনেশ্যন হিচাপে অসমৰ এটা নেশ্যনেল ইমেজ এটাও যোৱা কেইটামান বছৰত যথেষ্ট বৃদ্ধি হৈছে। বিশেষকৈ অসমলৈ উভতি অহা শান্তিৰ পৰিৱেশেও আৰু তাৰ লগত এটা আন্দোলন বিবৰ্জিত পৰিৱেশেও অসমৰ প্ৰতি ইনভেষ্টৰসকলৰ ধাউতি যথেষ্টখিনি বৃদ্ধি কৰিছে। এই গোটেইবোৰ সময়ৰ সুবিধা আগত ৰাখি আমি অহা 24 আৰু 25 ফেব্ৰুৱাৰী তাৰিখে এডভান্টেজ অসম তাৰ যিটো দ্বিতীয় সংস্কৰণ সেই দ্বিতীয় সংস্কৰণ আমি গুৱাহাটীত অনুষ্ঠিত কৰিব বিচাৰিছোঁ আৰু এই দ্বিতীয় সংস্কৰণটোৰ আমি নাম দিছোঁ এডভান্টেজ আসাম 2.0 ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ সামিট 2025। দুদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই ইনভেষ্টমেণ্ট সামিটৰ শুভ উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰিব আৰু তেখেতে ইতিমধ্যে আমাক তাৰ বাবে কনচেণ্ট দিছে। ইয়াৰ সামৰণি বা ভেলিডেক্টৰী সেশ্যনৰ বাবে আমি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীক ৰিকুৱেষ্ট কৰিম। তেখেতক মই এতিয়ালৈকে কথা পতা নাই, কিন্তু মই আশা কৰোঁ যিহেতু 25 ফেব্ৰুৱাৰীলৈকে সময় আছে আৰু তেতিয়ালৈকে ইউনিয়ন বাজেটো হৈ যাব, তেখেতে আমাৰ নিমন্ত্ৰণ নিশ্চয় ৰক্ষা কৰিব। এইবাৰ আমি সামিটখনত ইনভেষ্টমেণ্টৰ লগতে ইনফ্ৰাষ্ট্ৰাকচাৰক আমি সমানে গুৰুত্ব দিছোঁ, কাৰণ ইনভেষ্টমেণ্ট তেতিয়া আহিব যেতিয়া ৰাজ্যত ইনফ্ৰাষ্ট্ৰাকচাৰ বাঢ়িব আৰু সেইকাৰণে এইবাৰ আমাৰ ইনভেষ্টমেণ্ট আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ সামিটত আমি ইনফ্ৰাষ্ট্ৰাকচাৰ সেশ্যন কেইবাটাও পাতিব খুজিছোঁ। এটা সেশ্যন আমাৰ পথ পৰিবহণ ব্যৱস্থাৰ ওপৰত হ'ব, যাক আমি উদ্বোধন কৰিবৰ কাৰণে গাডকাৰী ডাঙৰীয়াক নিমন্ত্ৰণ জনাম। এটা ৰেলৱে ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত হ'ব, যাক আমি উদ্বোধনৰ বাবে অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াক নিমন্ত্ৰণ কৰিম। এটা এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত হ'ব, কোল্ড ষ্টৰেজকে আদি কৰি, তাৰ বাবে আমি কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানক আমি আমন্ত্ৰণ জনাম আৰু ঠিক সেইধৰণে এটা চিভিল এভিয়েশ্যনৰ ওপৰত, তাৰ কাৰণে আমি চিভিল এভিয়েশ্যনৰ কেন্দ্ৰীয় মন্ত্ৰী ডাঙৰীয়া আমি নিমন্ত্ৰণ কৰিম। আৰু এটা হৈছে ইণ্ডাষ্ট্ৰিয়েল ইনভেষ্টমেণ্ট, বিভিন্ন ইণ্ডাষ্ট্ৰিয়েল পাৰ্কছ আদি অসমত আমি কেনেকৈ এক্সপাণ্ড কৰিব পাৰোঁ। এইকেইটাৰ উপৰিও অসমৰ হাইড্ৰ'কাৰ্বন, ই এটা পুৰণা আমাৰ ছেক্টৰ য'ত অসমৰ যথেষ্ট অৱদান আছে। এটা সেশ্যন আমাৰ হাইড্ৰ'কাৰ্বন ইণ্ডাষ্ট্ৰীৰ ওপৰত হ'ব আৰু এই ধৰণে এইবাৰ আমি ইনভেষ্টমেণ্ট আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ দুয়োটাকে সন্নিৱিষ্ট কৰি এডভান্টেজ আসাম দ্বিতীয় সংস্কৰণখন আমি পাতিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অসমৰ বাবে বিশেষকৈ আমাৰ যেতিয়াৰ পৰা ৰাজ্যত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী প্ৰতিষ্ঠা হোৱাৰ কথা আগবাঢ়িলে, তেতিয়াৰ পৰাই ৰাজ্যখনক লৈ বহুতো উদ্যোগ প্ৰতিষ্ঠানে বিভিন্ন ধৰণে বিভিন্ন অনুসন্ধান কৰি আহিছে
আৰু তাৰ লগতে ভাৰত চৰকাৰৰো অহা 3টা বছৰত যিমানবিলাক অসমত ইনভেষ্টমেণ্ট কৰাৰ সম্ভাৱনা আছে বা আমি প্ৰচেষ্টা কৰিলে ইনভেষ্টমেণ্ট হ'ব, তাৰো আমি সম্ভাৱনা আমি কি ধৰণে আমি তাক খৰতকীয়া বা তাক আমি ধৰাতলত আনিব পাৰোঁ, তাৰ বাবে আমি প্ৰচেষ্টা কৰিম। এই ইনভেষ্টমেণ্ট সামিটৰ সময়তে যেহেতু দেশ আৰু বিদেশৰ ইনভেষ্টৰসকল আহিব, সেই সময়ছোৱাতে আমি বহুদিনে আমি আলোচনা কৰি থকা আমাৰ চাহ বাগিচাৰ ঝুমুৰ নৃত্যৰ যিটো সাৰ্বজনিক প্ৰদৰ্শন, সেইটো আমি 24 ফেব্ৰুৱাৰী অথবা 25 ফেব্ৰুৱাৰীত আমি অনুষ্ঠিত কৰিম। অসমৰ 800খন চাহ বাগিচাৰ পৰা 32 গৰাকীকৈ ছোৱালী আৰু সেই অনুপাতে পুৰুষ সৰ্বমুঠ 7,500 নাচনী আৰু কলা কুশলীয়ে এই সাৰ্বজনীন ঝুমুৰ নৃত্যত অংশগ্ৰহণ কৰিব। আৰু ইয়াৰ বাবে আমি ডিটেইল গাইডলাইন বনাইছোঁ, মাষ্টাৰ ট্ৰেইনাৰ ৱৰ্কশ্বপ, LAC লেভেল ৱৰ্কশ্বপ, ডিষ্ট্ৰিক্ট লেভেল পাৰফৰ্মেঞ্চ, তাৰপিছত তেওঁলোক গুৱাহাটীলৈ অহা, তেওঁলোকৰ ৰিহাৰ্চেল, আৰু ফাইনেলি 24 অথবা 25 তাৰিখে সেই ইনভেষ্টৰসকলে যাতে অসমৰ বাৰে ৰহণীয়া সংস্কৃতিৰ এটা ঝলক বা আমাৰ চাহ বাগিচাৰ গোটেই ঝুমুৰ নৃত্যৰ বিষয়ে দেখা পায়, সেইবাবে আমি এই ইনভেষ্টৰ সামিটৰ লগতে ৰজিতা খুৱাই আমি ঝুমুৰ নৃত্যৰ সাৰ্বজনিক যিটো প্ৰদৰ্শন, তাকো আমি কৰিবৰ বাবে সিদ্ধান্ত লৈছোঁ। তৃতীয়তে, ইনভেষ্টমেণ্ট সামিট এইবাৰ আমি বহুত ব্যয়বহুল কৰিব খোজা নাই। আমাৰ চৰকাৰৰ 3টা প্ৰতিনিধি দল 3টা ছেগমেণ্টত 3খন বিদেশী ৰাষ্ট্ৰলৈকে, ছিংগাপুৰ আৰু জাপানলৈকে এটা প্ৰতিনিধি দল, এটা প্ৰতিনিধি দল আমেৰিকা, এটা প্ৰতিনিধি দল ইউনাইটেড কিংডম, আৰু ইয়াৰ যিকোনো এটা প্ৰতিনিধি দলে যাওঁতে ডুবাই। অৰ্থাৎ আমি বহুত বেছি 16-20খন দেশত আমি যাব খোজা নাই, যাতে অলপ গোটেই ব্যৱস্থাটো সংকুচিত হ'ব পাৰে। সেইকাৰণে আমি এটা প্ৰতিনিধি দল ছিংগাপুৰ, জাপান, এটা প্ৰতিনিধি দল আমেৰিকা যুক্তৰাষ্ট্ৰ, এটা প্ৰতিনিধি দল ইউনাইটেড কিংডম, আৰু ইয়াৰ যিকোনো এটা প্ৰতিনিধি দলে ডুবাইত অন দ্য ৱে আমাৰ ৰোড শ্ব' তেওঁলোকে কৰিব। আৰু দেশৰ আমি গোটেইকেইখন মেট্ৰপলিটন, বিশেষকৈ মুম্বাই, নতুন দিল্লী, হায়দৰাবাদ, বেংগলোৰ, চেন্নাই, আহমেদাবাদ আৰু কেলকাতা, এই 6খন জেগাত আমি অসমৰ ইনভেষ্টমেণ্ট সামিটৰ ওপৰত আমি 6খন ৰোড শ্ব' কৰিম, যাতে লিমিটেড হয় আৰু থিম অৰিয়েণ্টেড হয়। আৰু ইয়াৰ লগতে যিহেতু আমি ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা আলোচনা কৰিছোঁ, ইয়াৰ মাজতে আমি ভূটানলৈকেও যাম, কাৰণ আমি কেইবাটাও টেকনিকেল ৱৰ্কশ্বপত আমি দেখা পাইছোঁ যে ভূটানৰ পৰা নামি অহা পানীক আমি অসমৰ জলসিঞ্চন আৰু জল যোগান, এই 2টা কামত আমি খুব ধুনীয়াকৈ ব্যৱহাৰ কৰিব পাৰোঁ। ওদালগুৰি জিলাৰ বহুকেইটা স্থানত আমি ভূটানৰ পৰা নামি অহা পানীৰে জল জীৱন মিছন আঁচনি আমি কৰিব পাৰিছোঁ। ইয়াৰ পিছত আমি ইয়াক টেকনিকেলি এছেছ কৰোঁতে আমি দেখা পাইছোঁ যে ভূটানৰ পৰা নামি অহা পানীক আমি যদি জলসিঞ্চনৰ কামত ব্যৱহাৰ কৰিব পাৰোঁ, তেতিয়াহ'লে বছৰটোৰ আটাইকেইটা মাহতে নামনি অসম আৰু বিশেষকৈ বিটিআৰ অঞ্চলৰ খেতিপথাৰসমূহত পানী আমি 365 দিনে আমি ৰাখিব পাৰিম। আমাৰ জান জুৰিসমূহ শুকাই যায় যদিও
ভূটানৰ জান-জুৰিসমূহ শুকাই নাযায়। সেইকাৰণে ভূটানৰ পৰা ইয়াত কিবা বিনিয়োগ আহিব তাক আশা কৰি নহয়, কিন্তু ভূটানৰ প্ৰাকৃতিক সম্পদক অযথা এনেই অসমলৈকে অহাৰ পৰিৱৰ্তে বা পানী এনে আহিলে আমাক ইয়াত বানপানী কৰিলে তাৰ পৰিৱৰ্তে আমি ইয়াক গঠনমূলক কামত ব্যৱহাৰ কৰিব পাৰোঁ নেকি, তাৰ বিষয়েও ইনভেষ্টমেণ্ট সামিটৰ ৰজিতা খুৱাই আমাৰ এটা প্ৰতিনিধি দল ভূটানতো যাব আৰু ভূটান চৰকাৰৰ লগতো আলাপ আলোচনা কৰিব। সেইবাবে আমাৰ কাৰণে ফেব্ৰুৱাৰী মাহ যথেষ্ট এক্সাইটিং হ'ব আৰু আমি ফেব্ৰুৱাৰী মাহৰ আগতেই বিশেষকৈ ফেব্ৰুৱাৰী 12 বা 13 তাৰিখৰ ভিতৰত আমি পঞ্চায়ত নিৰ্বাচনো আমি সামৰণি মাৰিব খুজিছোঁ, যাতে জানুৱাৰী মাহত আমি পঞ্চায়ত ইলেকশ্যনৰ নটিফিকেশ্যন দিব পাৰোঁ আৰু ফেব্ৰুৱাৰী 10 তাৰিখৰ আগতে আমি পঞ্চায়ত ইলেকশ্যন আমি সামৰণি মাৰিব পাৰোঁ। ইয়াৰ মাজতে ফেব্ৰুৱাৰীত অসম বিধানসভাৰ অধিৱেশনো হ'ব। এইবাৰ অসম চৰকাৰৰ আমি এটা সিদ্ধান্ত লৈছোঁ যে এইবাৰ বিধানসভাৰ যিখন বাজেট অধিৱেশন তাৰ এটা সেশন বা এদিন আমি কোকৰাঝাৰত কৰিব পাৰোঁ নেকি, কিন্তু তাত ৰাতি নাথাকি ৰাতিপুৱা গৈ গধূলি গুচি অহা, যাতে বহুত বেছি খা খৰচ কৰিব নালাগে, এটা মিতব্যয়িতাৰ মাজেৰে আমি কৰিব পাৰোঁ নেকি, যে আমাৰ বিত্তমন্ত্ৰীৰ বাজেটখন আমি কোকৰাঝাৰত কৰিব পাৰোঁ নেকি। যিহেতু দিনটো বছৰটোৰ প্ৰথম সেশন হ'লে আমাৰ বাজেট পঢ়াৰ আগতে গভৰ্ণৰ এড্ৰেছ হয়, কিন্তু যদি এপ্ৰিলত সেশন নহয় ফেব্ৰুৱাৰীত হয় তেতিয়াহ'লে সেইটো ফাৰ্ষ্ট সেশন বছৰৰ প্ৰথম সেশন বুলি ধৰা নাযায়। তেনেকুৱা ক্ষেত্ৰত ৰাজ্যপালৰ অভিভাষণ বা বিত্তমন্ত্ৰীৰ বাজেট কোনোবা এটা বিশেষ ব্যৱস্থা এইবাৰ আমি কোকৰাঝাৰত কৰিম, যাতে দিনটো কৰি পেলাই আমি গধূলি কোকৰাঝাৰৰ পৰা উভতি আহিব পাৰোঁ, ৰাতি থকা মিলা বৃহৎ ব্যৱস্থা কৰিব নালাগে, কিন্তু কোকৰাঝাৰত এটা ছিগনিফিকেণ্ট কাম এটা যাতে কৰিব পাৰি, হয় ৰাজ্যপালৰ অভিভাষণ নহ'লে বিত্তমন্ত্ৰীৰ বাজেট বক্তৃতা, এই দুইটাৰ কোনোবা এটা আমি কোকৰাঝাৰত কৰিম আৰু 2 এদিনতে BTR কৰ্তৃপক্ষৰ লগত কথা পাতি এই বিষয়ে আমি সিদ্ধান্ত ল'ম। আৰু মই ভাবোঁ যে এই কোকৰাঝাৰত বিধানসভাৰ অধিৱেশন পতা এটা বহুদিনীয়া ইচ্ছা এটা আছিলে BTRৰ ৰাইজৰ, আমাৰ বিধানসভাৰ অধ্যক্ষৰ, তাৰ জৰিয়তে এইটো আমি সমাপন কৰিব পাৰিম। শেষত আমাৰ অসমত 5টা সমষ্টিৰ উপ নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল। এই আটাইকেইটা উপ নিৰ্বাচনতে আমাৰ শাসকীয় দলে, বিশেষকৈ ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ আৰু UPPL দলে অভাৱনীয় সাফল্য দেখুৱাবলৈ সক্ষম হৈছে। মই ভাবোঁ যে সাধাৰণতে বিধানসভাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত উপ নিৰ্বাচনসমূহে শাসকীয় দলসমূহৰ প্ৰতি এটা যথেষ্ট অনিশ্চয়তাৰ বাতাবৰণ কঢ়িয়াই আনে আৰু গোটেই বছৰটোৰ বাবে চৰকাৰখনক এটা আণ্ডাৰ প্ৰেছাৰ ৰাখি থৈ যায়। কিন্তু এইবাৰৰ উপ নিৰ্বাচনত অসমৰ ৰাইজে আমাক অভূতপূৰ্ব আশীৰ্বাদ আগবঢ়ালে আৰু বিশেষকৈ 4টা সমষ্টি বিধায়কসকল আমাৰ লগত আগতে আছিলে, সাংসদ হোৱাৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ল, কিন্তু 5মটো সমষ্টিও 25 বছৰৰ পিছত কংগ্ৰেছ দলৰ হাতৰ পৰা আমি লৈ আহিবলৈ সক্ষম হৈছিলোঁ আৰু তাৰ বাবে এই সুযোগতে গোটেইকেইটা সমষ্টিৰ ৰাইজক আমি ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু অহা সময়ছোৱাত আমি দুগুণ উৎসাহেৰে সৈতে অসমৰ জনগণৰ বাবে
কাম কৰিবৰ বাবে আমি এটা নতুন প্ৰেৰণা পালোঁ। নিৰ্বাচনত বিজয়ী আটাইকেইগৰাকী প্ৰাৰ্থী, বিশেষকৈ বঙাইগাঁও সমষ্টিত দীপ্তিময়ী চৌধুৰী, আমাৰ ধলাই সমষ্টিত নিহাৰঞ্জন দাস, আমাৰ চামুগুৰি সমষ্টিত ডিপ্লুৰঞ্জন শৰ্মা, বিহালী সমষ্টিত দিগন্ত ঘাটোৱাৰ আৰু চিডলি সমষ্টিৰ বিজয়ী প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মক মই আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু নিৰ্বাচনত যিসকল মন্ত্ৰী, বিধায়ক, আমাৰ কাৰ্যকৰ্তাই যথেষ্ট কষ্ট কৰিলে, তেওঁলোককো মই অভিনন্দন জনাইছোঁ। আপোনালোকে যদি কিবা সুধিব বিচাৰে সুধিব পাৰে। চাওক, মই ভাবোঁ যে অসমৰ মেডিয়াই বিহালীৰ ওপৰত বেছিকৈ চকু দি ধলাই, চিডলি আৰু বঙাইগাঁৱৰ ওপৰত চকু নিদি অসমৰ মেডিয়াই অলপ পাৰ্চিয়েলিটি কৰিছিলে। গোটেইকেইটা সমষ্টিতে ইলেকশ্যন হৈছিলে, গতিকে ধলাইৰ বিষয়েও লিখিব লাগিছিলে, অসমৰ মেডিয়াই বঙাইগাঁৱৰ বিষয়েও লিখিব লাগিছিলে, অসমৰ মেডিয়াই চিডলিৰ বিষয়ে লিখিব লাগিছিল। মেডিয়া পঢ়ি মোৰ যোৱা এমাহ এনেকুৱা লাগিছিল যে অসমৰ বাতৰি কাকত আৰু টিভিবিলাক চিডলি, বঙাইগাঁও আৰু ধলাইৰ মানুহে নাচায় নেকি? 5টা সমষ্টিত ইলেকশ্যন হৈছে, ৰিডাৰটো চবতে আছে, ভিউৱাৰ চবতে আছে। গতিকে এটা চামুগুৰিটো মই বুজি পাওঁ, বাকী বিহালীত নৰ্মেল ইলেকশ্যনে আছিলে। গতিকে মই ভাবোঁ যে ক'ৰবাত নহয় ক'ৰবাত অসমৰ সাংবাদিকসকল সাধাৰণ পৰিয়ালৰ পৰা উঠি অহা ব্যক্তি। আমি যদি সাধাৰণ পৰিয়ালৰ পৰা উঠি অহা ব্যক্তিসকলৰ নীলা তেজৰ প্ৰতি দুৰ্বলতা হয়, তেতিয়াহ'লে ই সমাজৰ কাৰণে অশনি সংকট। ৰাজতন্ত্ৰটো কেতিয়াবাই শেষ হৈ গ'ল নহয়। গতিকে এতিয়া যদি আমি ৰাজতন্ত্ৰক বিশ্বাস কৰোঁ, তেতিয়াহ'লে আৰু আমি যদি তাৰ চিকাৰ হৈ যাওঁ, সি গণতন্ত্ৰৰ বাবে এটা দুৰ্বল সংকেত। মই ইমানটো ক'লোঁ যে অসমত 2টা ডিজিটেল মিডিয়া আছে। ডিজিটেল মিডিয়াত যদি কোনোবাই পোষ্ট কৰে ৰাজ পৰিয়ালৰ বিপক্ষে, এডমিনিষ্ট্ৰেটৰে কমেণ্টবিলাক মচি দিয়ে। মিডিয়াত ইমান ডাঙৰ ঘটনা কেতিয়াও হোৱা নাছিল যে আজি যদি ৰাজ পৰিয়ালৰ বিপক্ষে আপুনি যদি কমেণ্ট দিয়ে, কমেণ্টবোৰ এডমিনিষ্ট্ৰেটৰে ডিলিট কৰি দিয়ে, মানুহক কমেণ্টখিনিও পঢ়িব নিদিয়ে। 2টা ডিজিটেল মিডিয়া মই যোৱা এমাহত লক্ষ্য কৰি আছোঁ। সেইকাৰণে মই ভাবোঁ যে বিহালীৰ ইলেকশ্যনৰ তাৎপৰ্য ধলাই, চিডলি আৰু বঙাইগাঁৱৰ সমানেই আছিলে। আৰু 4টা সমষ্টিৰ ৰাইজে আমাক আশীৰ্বাদ কৰিছে। যেনেকৈ বিহালীত পীযুষ হাজৰিকা আছিলে, চামুগুৰিত বিমল বৰা আছিলে, ধলাইত জয়ন্ত মল্ল বৰুৱা আছিলে, চিডলিত অশোক সিংঘাল আছিলে, বঙাইগাঁৱত ৰঞ্জিত দাস আছিলে। আৰু মোৰ মন্ত্ৰীসভাৰ আটাইকেইজন সদস্যই কাম কৰি আছিলে। পীযুষ হাজৰিকাক ভাল পাই আপোনালোকে সমষ্টিটো ফ'কাছ কৰিলে মোৰ আপত্তি নাছিল, কিন্তু পীযুষ হাজৰিকাক ভাল পাই সমষ্টিটো আপোনালোকে ফ'কাছ কৰা নাছিলে, ৰাজ পৰিয়ালৰ প্ৰতি দুৰ্বলতাৰ কাৰণে আপোনালোকে ফ'কাছ কৰিছিলে। সেইটো মই ভাবোঁ যে গণতন্ত্ৰৰ কাৰণে ই শুভ সংকট নহয়। দ্বিতীয় প্ৰশ্নৰ উত্তৰটো এনেকুৱা যে যোৱা লোকসভা ইলেকশ্যনত আপোনালোকে যদি চাই যে ফাৰ্ষ্ট আৰু ছেকেণ্ড ফেজত আমি অসমৰ সংখ্যালঘু লোকৰ যথেষ্ট ভোট পাইছিলোঁ, থাৰ্ড ফেজতহে আমি পোৱা নাছিলোঁ। আৰু কৰিমগঞ্জৰ দৰে যোৰহাট লোকসভাৰ পৰাজয়ৰ কাহিনী লিখিবলৈ গৈ কৰিমগঞ্জৰ দৰে অভাৱনীয় বিজয়, যিটো ভাৰতীয় জনতা পাৰ্টীৰ গোটেই ভাৰতৰ বাবে এটা ইতিহাস যে 65% মাইনৰিটি মানুহ থকা চিট এটা আমি লোকসভাত বিজয়ী হৈছিলোঁ।
কিন্তু যোৰহাটৰ বিজয়ৰ কথা লিখিবলৈ গৈ কৰিমগঞ্জৰ কথাটো সবে আণ্ডাৰ প্লে কৰি পেলালে সামুগুৰি তাৰ ৰিপিট হৈছে যেতিয়া আপোনালোকে এটা বস্তু প্ৰিন্সিপল ঠিক কৰি লয় যে এপিজমেন্ট টু নান জাস্টিস টু অল যে আমি তুষ্টিকৰণ কাকো নকৰো ন্যায় আমি সকলোকে দিম অৰ্থাৎ আজি যদি আপোনালোকে চাই সামুগুৰি সমষ্টিয়ে সিমানেই অৰুণোদয় পায় যিমান জালুকবাৰী সমষ্টিয়ে পায় সামুগুৰি সমষ্টিয়ে সিমানেই মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনি পায় যিমান জালুকবাৰী সমষ্টিয়ে পায় সামুগুৰি সমষ্টিয়ে সিমানেই বছৰত ৰাস্তা পায় যিমান জালুকবাৰীয়ে পায় হাইৱেখিনি বাদ দিয়ক সামুগুৰি সমষ্টিয়ে সিমানেই নিযুত মইনা পায় যিমান জালুকবাৰীয়ে পায় অৰ্থাৎ সবকে সাথ সবকে বিকাশ আমি সেই নীতিটোত নিৰন্তৰভাৱে থিয় হৈ আছো আৰু তাৰ কাৰণে অসমৰ যিখিনি সংখ্যালঘু ৰাইজে তুষ্টিকৰণৰ বিপৰীতে ন্যায় বিচাৰে এছামে তুষ্টিকৰণ বিচাৰে যে আমাক স্পেচিয়েলি ট্ৰিট কৰক আৰু এছামে ভাবে যে গভৰ্ণমেণ্টখনে আমাক সমানে চাওক সমানে চোৱা আৰু বিশেষভাৱে চোৱাৰ মাজত পাৰ্থক্য আছে সমানে চাব যিসকলে ভাবে যে চৰকাৰে আমাক সমানে চাওক তেওঁলোকে বিজেপি দলৰ প্ৰতি আকৃষ্ট হৈছে আৰু মই আজি আপোনালোকক কৈ থৈছো যে অহা বিধানসভা নিৰ্বাচনত লাহৰীঘাট আমাৰ সাউথ কৰিমগঞ্জ নৰ্থ কৰিমগঞ্জ আমাৰ সামুগুৰি ৰূপহী এই পাঁচটা সমষ্টিলৈকে আপোনালোকে চকু ৰাখিব এই পাঁচটা সমষ্টিতে সংখ্যালঘু ভোট যথেষ্ট বেছি মই বিজেপি জিকিব হাৰিব নকওঁ কিন্তু বিজেপিয়ে গোটেইকেইটা সমষ্টিতে তীব্ৰ প্ৰতিদ্বন্দ্বিতা দিব দ্বিতীয়তে পেপাৰৰ বা সাংবাদিকসকলৰ বা অভিজ্ঞ ৰাইজৰ এটা যি ভুল ধাৰণা আছিল যে বদৰুদ্দিন আজমল থাকিলে বিজেপিৰ সুবিধা হয় মই ভাবো যে বদৰুদ্দিন আজমল নোহোৱা হলে বিজেপিৰ বেছি ভাল হ'ব কাৰণ তেতিয়া নেশ্যনেলিষ্ট যিখিনি মানুহ আছে এক্ৰছ দা বোৰ্ড যোনে এপিজমেন্ট নিবিচাৰে তুষ্টিকৰণ নিবিচাৰে তেওঁলোকৰ ভোটবিলাক আমি পোৱা আৰম্ভ কৰিম আৰু এন্টি কংগ্ৰেছ ভোটবিলাক ডিভিজন নহব সেইকাৰণে পোষ্ট ইউডিএফ আজি যদি ইউডিএফ সামগ্ৰীত থাকিলেহেঁতেন আমি নিজিকিলোহেঁতেন আমি পোৱা ভোটখিনি ইউডিএফে লৈ গ'লহেঁতেন গতিকে ইউডিএফৰ অৱৰ্তমানত ভাৰতীয় জনতা পাৰ্টিৰ পলিটিক্সৰ কাৰণে আমি আমাৰ লক্ষ্য আৰু আদৰ্শ কম্প্ৰমাইজ নোকোৱাকৈ আমি কাম কৰিব পাৰিছো লোকসভাত কৰিমগঞ্জ বিধানসভাৰ উপনিৰ্বাচনত সামুগুৰি এই দুইটা এটা বৃহৎ ৰাজনৈতিক সফলতা কচুক আমাৰ গুৱাহাটীত যেতিয়া কচুতলিত এভিকশ্যন হৈ আছে তেতিয়া আমি সামুগুৰিত ইলেকশ্যন জিকিছো তাৰমানে এপিজমেন্ট টু নান জাস্টিস টু অল একেটা সময়তে কিন্তু সামুগুৰিৰ ছোৱালীয়ে নিযুত মইনাও পাইছে আমি যেনেকৈ নিযুত মইনা পাইছো তেওঁলোকেও নিযুত মইনা পাইছে অৰ্থাৎ চৰকাৰখনে সকলোকে যে সমানে চায় আৰু তুষ্টিকৰণ নকৰে সেনেকুৱা এটা পৰিৱেশতো আমি সামুগুৰি জিকিছো আৰু যোৱা বছৰো যদি আপোনালোকে কৰিমগঞ্জ ইলেকশ্যনৰ ৰিজাল্ট চাই আমি কাজিৰঙাত হোৱা ব্যাপক উচ্ছেদৰ পিছত আমি তাত ইলেকশ্যন জিকিছিলো উইদাউট কম্প্ৰমাইজিং আৱাৰ পলিচি আমি এটা নতুন জাগাত আমি কাম কৰিব পাৰিছো